Hello everyone, welcome to my other mini vlog. ৰ'ব কিবা এটা মিচিং হৈ আছে যেন লাগিছে। সাসপেন্সৰ থাকি গৈছিলে পিন্ধি লওঁ ৰ'ব এতিয়াহে হৈছে বাৰু এয়া কলেজলৈ ওলাই লৈছোঁ আৰু বেগ চেগ লৈ মই এয়া ওলাই আহিছোঁ কলেজলৈ। ৰাতিপুৱা সোনকালে ক্লাছ থাকিলে মোৰ একেবাৰে লৰালৰি হয় আৰু আহিলেও আৰু ৰাস্তাত দেখিলেও এয়া গণেশ পূজা পাতি আছে যিহেতু আৰু সেৱা ভাগক কৰি ল'লোঁ। সেইটো কাৰণে এইকেইটা পাইল লৈছোঁ, কোনোবা এটা চুজ কৰিব আৰু যিটো চুজ কৰে মই কমেণ্টত দি থ'ম, 12 ঘণ্টাৰ পিছত চেক কৰিব। এইটো থুলমূলকৈ অকণমান কৈ থ'ম, এইটো হৈছে তোমালোকৰ হেৰি অপশ্যন আছে। ফাৰ্ষ্ট অফ অল বয়ফ্ৰেণ্ডৰ সেই অপশ্যন আছে, এইটো তোমালোকে য়েল্ল' ফ্লেগ পাবা পাৰ্টনাৰ, আৰু এইটো তোমালোকে ব্লু ফ্লেগ পাবা, আৰু গ্ৰীণ ফ্লেগটো পোৱা ইমান ইজি নহয়। বাট এনিৱে চ' আৰু সবিশেষ জানিবৰ কাৰণে 12 ঘণ্টাৰ পিছত কমেণ্ট বক্স চেক কৰিলে হয় পায়। মেমত অহা সময়খিনিত এইবোৰেই চলি থাকে মানে। আৰু এইফালে আমুলকল এটা কিনি আনিলোঁ যিহেতু ব্ৰেক টাইম আছিলে আৰু লগতে মই জেৰক্স কেইটামান উলিয়াবলৈ আছিলে সেয়া উলিয়ালোঁ। আৰু আবেলি এয়া কামৰ ধুই আমাৰ ওচৰতে পতা গণেশ পূজালৈ বুলি আহিছোঁ। চাকি ধূপ লৈ ল'লোঁ আৰু ইয়াতে এয়া চাকি জ্বলাই লৈছোঁহি আহি। তেওঁ যেন সকলোকে মংগল কৰে তাৰে কামনা কৰিলোঁ আৰু এয়া প্ৰসাদ দিলে, প্ৰসাদ লৈ ঘৰলৈ বুলি আহিলোঁ। বাৰু দিয়ক আজিলৈ আহিছোঁ।